ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহাৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। পুনৰ কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা পত্ৰ প্ৰেৰণ কৰিছে, লগতে জনাইছে কেইবাটাও বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। ২৬ আগষ্টৰ তাৰিখে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলে পুনৰ আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ব। ইপিনে ২৯ আগষ্টত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা মাননীয় প্ৰাথমিক শিক্ষা সঞ্চালক মহোদয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। বিষয় বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ দৰমহাৰ প্ৰসংগত। বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ দৰমহা প্ৰদান প্ৰক্ৰিয়াৰ সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যা সমাধানৰ অৰ্থে ঘোষিত ১২ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ১১ আগষ্ট তাৰিখে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত হোৱা আলোচনাত মন্ত্ৰী মহোদয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ২৫ আগষ্ট তাৰিখলৈ স্থগিত ৰখা হৈছিল। আশা কৰা গৈছিল যে দৰমহা প্ৰদানত হোৱা খেলিমেলি দূৰ হ'ব আৰু শিক্ষামন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পূৰ্বৰ দৰে দৰমহা প্ৰদান কাম ক্ষীপ্ৰ গতিত আগুৱাই যাব। কিন্তু আজি ২৫ আগষ্ট তাৰিখলৈ ফিন আছামত সঞ্চালকৰ নাম সমগ্ৰ শিক্ষা অসম হৈয়ে আছে। একেদৰে কোষাগাৰ দিছপুৰ আৰু DDO DMC ৰূপে প্ৰদৰ্শিত হৈ আছে। এনে পৰিপ্ৰেক্ষিতত আমি সন্দেহ ব্যক্ত কৰিছোঁ যেন পুনৰাই আঁচনিভুক্ত কৰি বেতন প্ৰদান কৰিব পাৰে। সেয়েহে ২৬ আগষ্ট তাৰিখে প্ৰতিজন বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকে নিজ নিজ শিক্ষা বিষয়াক পুনৰাই আইনৰ আশ্ৰয় ল'বলৈ বাধ্য নকৰিবলৈ এখন আবেদন দিয়া কাৰ্যসূচী ৰূপায়ণ কৰিব। আনহাতে ২৯ আগষ্ট শনিবাৰে ৰাজ্যিক শিক্ষক ভৱনত দিনৰ ১১ বজাৰ পৰা এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ'ব। উক্ত প্ৰতিবাদী সভাযোগে শিক্ষামন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰি শিক্ষক সমাজক পুনৰাই প্ৰবঞ্চনা কৰি দৰমহা প্ৰদান কৰিলে কি পদক্ষেপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু মহোদয়ৰ জ্ঞাতাৰ্থে অৱগত কৰা হৈছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।